হেল্ল' মাই ডিয়াৰ ষ্টুডেণ্টছ, তোমালোকে যদি এইটো চেনেলত নতুনকৈ আহিছা তেনেহ'লে চেনেলটোক ছাবস্ক্ৰাইব কৰিবা আৰু ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাবা। আজি কাৰেক্ট টেন্স অফ ভাৰ্ব সম্পৰ্কে এটা ইম্পৰ্টেণ্ট ভিডিঅ' আলোচনা কৰিম। চোৱা, নাম্বাৰ 1ত দিয়া আছে হি ইউজুৱেলি গো টু বেড এট 10 PM। এইটো কাৰেক্ট টেন্স কৰিব লাগে। চোৱা, এইটো সাধাৰণতে সদায় ঘটি থকা ঘটনা বুজাইছে, অৰ্থাৎ সদায়তো ৰাতি 10টা বজাত শুবলৈ যায়। সেইকাৰণে ইয়াতে কি বহিব, মেইন ভাৰ্বৰ লগত এছ বা ইএছ যোগ হ'ব। হি ইউজুৱেলি গোজ টু বেড এট 10 PM। এইটো প্ৰেজেণ্ট ইনডিফিনিট টেন্সৰ উদাহৰণ হয়। সেইকাৰণে ইয়াতে ই বা ইএছ যোগ হৈছে। নাম্বাৰ 2, ৱাটাৰ ফ্ল' ডাউনৱাৰ্ডছ। ইয়াৰ মিনিংটো হ'ব পানী ওপৰৰ পৰা তলফালে গতি কৰে। এইটো এটা চিৰসত্য ঘটনা বুজোৱা হৈছে, সেইকাৰণে প্ৰেজেণ্ট ইনডিফিনিট টেন্স ব্যৱহাৰ কৰা হ'ব। ৱাটাৰ ফ্ল'জ ডাউনৱাৰ্ডছ, মেইন ভাৰ্বৰ লগত এছ যোগ দিয়া হৈছে। নাম্বাৰ 3, গীতা অলৱেজ ৰিড ৰামায়ণ ইন দ্য মৰ্ণিং। গীতা সদায় ৰাতিপুৱা ৰামায়ণ পঢ়ে। এইটো সদায় ঘটি থকা ঘটনা বুজোৱা হৈছে, সেইকাৰণে ইয়াতে প্ৰেজেণ্ট ইনডিফিনিট টেন্স ব্যৱহাৰ কৰা হ'ব। গীতা অলৱেজ ৰিডছ ৰামায়ণ ইন দ্য মৰ্ণিং। নাম্বাৰ 4, দ্য ছান ৰাইজ ইন দ্য ইষ্ট এণ্ড ছেট ইন দ্য ৱেষ্ট। এইটো চিৰসত্য ঘটনাক বুজোৱা হৈছে। সূৰ্য সদায় পূবফালে উদয় হয় আৰু পশ্চিম ফালে মাৰ যায়। সেইকাৰণে প্ৰেজেণ্ট ইনডিফিনিট টেন্স ব্যৱহাৰ কৰা হ'ব। দ্য ছান ৰাইজেছ ইন দ্য ইষ্ট এণ্ড ছেটছ ইন দ্য ৱেষ্ট। ৰাইজৰ ঠাইত ৰাইজেছ হ'ব আৰু ছেটৰ ঠাইত ছেটছ বহাব লাগিব। নাম্বাৰ 5, মেন বিভাৰ্ব এটা বহাব লাগিব, মৰ্টেল। ইয়াতে মানুহ মৰণশীল চিৰসত্য ঘটনা, সেইকাৰণে ইয়াতে ইজ বহিব, মেন ইজ মৰ্টেল। নাম্বাৰ 6, হি ডু দ্য ৱাৰ্ক নাও। নাও থাকিলে প্ৰেজেণ্ট কণ্টিনিউৱাছ টেন্স ব্যৱহাৰ কৰিব লাগে। চ' প্ৰেজেণ্ট কণ্টিনিউৱাছ টেন্স থাকিলে বিভাৰ্বৰ পিছত মেইন ভাৰ্ব, তাৰপিছত ING যোগ দিব লাগে। হি ইজ ডুইং দ্য ৱাৰ্ক নাও। নাম্বাৰ 7, হাৰি আপ দ্য টেক্সি কাম। সোনকালে আহা, টেক্সি আহি আছে, এনেকুৱা অৰ্থ বুজোৱা হৈছে। সেইকাৰণে এইটো প্ৰেজেণ্ট কণ্টিনিউৱাছ টেন্সৰ উদাহৰণ হয়। বিভাৰ্ব, তাৰপিছত মেইন ভাৰ্ব, তাৰপিছত ING যোগ দিব লাগে। হাৰি আপ দ্য টেক্সি ইজ কামিং। নাম্বাৰ 8, ৱেইট এ বিট আই টেক ৰাইচ। অলপমান অপেক্ষা কৰা, আই টেক ৰাইচ, মই ভাত খাই আছোঁ, এনেকুৱা অৰ্থ বুজোৱা হৈছে। এইটো প্ৰেজেণ্ট কণ্টিনিউৱাছ টেন্সৰ উদাহৰণ হয়। সেইকাৰণে ইয়াৰ এনচাৰটো হ'ব ৱেইট এ বিট আই এম টেকিং ৰাইচ। নাম্বাৰ 9, বয়েজ প্লে নাও ইন দ্য ফিল্ড। ইয়াতে নাও ব্যৱহাৰ কৰা হৈছে। প্ৰেজেণ্ট কণ্টিনিউৱাছ টেন্সৰ উদাহৰণ হয়। বয়েজ এইটো প্লুৰেল নাম্বাৰ বা বহুবচন, সেইকাৰণে ইয়াতে ইছৰ পৰিৱৰ্তে আৰ বহিছে। বয়েজ আৰ, মেইন ভাৰ্বৰ লগত ING। বয়েজ আৰ প্লেয়িং নাও ইন দ্য ফিল্ড। নাম্বাৰ 10, লুক এট ইট আই ড্ৰ দ্য মেপ অফ ইণ্ডিয়া। অৰ্থাৎ এইফালে চোৱা, মই ইণ্ডিয়াৰ মেপ আঁকি আছোঁ। অৰ্থাৎ এনেকুৱা অৰ্থ বুজোৱা হৈছে। এইটো প্ৰেজেণ্ট কণ্টিনিউৱাছ টেন্সৰ উদাহৰণ হয়। এনচাৰটো হ'ব লুক এট ইট আই এম ড্ৰয়িং দ্য মেপ অফ ইণ্ডিয়া।